যিবোৰ লোকৰ মানে ধৰক ওজন বেছি, যাৰ ডায়েবেটিছৰ প্ৰব্লেম আছে, কিডনি প্ৰব্লেম আগৰ পৰাই আছে ধৰক, আৰু প্ৰেছাৰৰ প্ৰব্লেম আছে ধৰক, আৰু নানা ধৰণৰ বেমাৰত ভুক্তভোগী ৰোগীসকলৰ মানে ইনফেকশ্যন হোৱাৰ চান্সটো বেছি বাঢ়ি যায়, পাচাবৰ ইনফেকশ্যনটো। পুৰুষ হওক বা মহিলা হওক, সকলোৰে এইটোৱে মানে আপোনাৰ প্ৰব্লেম দেখা পোৱা গৈছে যে পাচাব জ্বলা পোৰা কৰি আছে, খুব সঘনে মানে পাচাব কৰিব লগা হৈছে, বা কেতিয়াবা ৰাতিও বাৰে বাৰে উঠিব লগা হৈছে। যিহেতু গৰম কালত আমাৰ বহুতখিনি শৰীৰৰ মানে পানী মানে ভালেখিনি মাত্ৰাত মানে আপোনাৰ ঘামতে ওলাই যায়, শৰীৰত পানীৰ মাত্ৰাটো কমি আহে, তো সেইকাৰণে পেচাবৰ ইনফেকশ্যনবোৰ হোৱা চান্সবোৰ বাঢ়ি আহিছে। আজি আমি পুনৰ উপস্থিত হৈছোঁহি ইউৰলজিষ্ট ডাক্তৰ ৰূপম দেউৰীৰ সৈতে। তেখেতৰ সৈতে আমি কিছুদিন পূৰ্বে কিছু কথা বতৰা পাতিছিলোঁ আৰু বহু ৰোগী তেখেতৰ পৰা উপকৃতও হৈছিল। আৰু আমি আজি পোনে পোনে তেখেতৰ পৰা ইউৰিন ইনফেকশ্যনৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু যোৱাটো ভিডিঅ'ত আমি কিডনি ষ্টোন, প্ৰষ্টেটৰ যিকোনো সমস্যা, মূত্ৰাশয়ৰ যিকোনো সমস্যাৰ লগত আমি কথা পাতিছিলোঁ। আৰু আজি আমি তাৰে প্ৰস্ৰাৱৰ ইনফেকশ্যননো কিয় হয় বা কিনো ৰোগ হয় গৰমৰ দিনত বিশেষকৈ, এই ৰোগসমূহৰ কথা আমি আজি আলোচনা কৰিব বিচাৰিম। পোনপ্ৰথমে আপোনাক লখিমপুৰ টুডেলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। এতিয়া যিহেতু গৰম দিন, আৰু গৰম দিনত বেছিকৈ কেনেকুৱা ধৰণৰ সমস্যাসমূহ লৈ ৰোগীসকল আপোনাৰ ওচৰলৈ আহে বা প্ৰথমতে মই ক'ব বিচাৰোঁ মানে কি সমস্যা লৈ ৰোগীসকল আহে। যিহেতু এতিয়া গৰম দিন আৰম্ভ হ'লেই, তো প্ৰায়ভাগ যিবোৰ ৰোগী আহি আছে ধৰক পুৰুষ হওক বা মহিলা হওক, সকলোৰে এইটোৱে মানে আপোনাৰ প্ৰব্লেম দেখা পোৱা গৈছে যে পাচাব জ্বলা পোৰা কৰি আছে, খুব সঘনে মানে পাচাব কৰিব লগা হৈছে, বা কেতিয়াবা ৰাতিও বাৰে বাৰে উঠিব লগা হৈছে, আৰু কিছুমানে কৈছে যে মানে এনে শাৰীৰিক সম্পৰ্কৰ পাছতো মানে একদম মানে জ্বলা পোৰা কৰিব ধৰিছে, কেতিয়াবা ৰাতি শুবলৈও কষ্ট পাই আছে। তো এইবোৰ সমস্যা এতিয়া গৰম কালত দেখা পোৱা যায়। যিহেতু গৰম কালত আমাৰ বহুতখিনি শৰীৰৰ মানে পানী মানে ভালেখিনি মাত্ৰাত মানে আপোনাৰ ঘামতে ওলাই যায়, শৰীৰত পানীৰ মাত্ৰাটো কমি আহে, তো সেইকাৰণে পেচাবৰ ইনফেকশ্যনবোৰ হোৱা চান্সবোৰ বাঢ়ি আহিছে। পেচাবৰ ইনফেকশ্যন আৰু কি কাৰণত হোৱা দেখা যায়? যিহেতু পানী কমি যোৱাৰ কাৰণে নে আৰু কিবা সমস্যা থাকিব পাৰে? চাওক, আমাৰ যিবোৰ শৰীৰৰ গুপ্তাংগবোৰ হয়, তো সেইবোৰ সদায় আমি স্নান কৰোঁতে পুৰুষ হওক বা মহিলা হওক, সকলোৱে নিজে অলপ সাৱধান হ'ব লাগে। সেইখিনি আমাৰ শৰীৰৰ গুপ্তাংগবোৰ মানে ভালদৰে চাফা কৰি ৰাখিব লাগে যেতিয়া আমি স্নান কৰোঁ, তো সেইখিনিৰ পৰাও বহুতখিনি প্ৰিভেণ্ট হয়। আৰু এটা কথা যে আমি পানী সঘনে মানে পানী খাই থকা ভাল, নিয়মীয়াভাৱেতো 3.5 লিটাৰ পৰা 4 লিটাৰ পানী খোৱা দৰকাৰী, সেইটোতো পূৰা প্ৰুভড হৈ গৈছে, ইমানখিনিতো পানী খাবই লাগে। পানী কম পৰিমাণত খালে হয়। যিহেতু এতিয়া পানী যদি আমি ভাল পৰিমাণত খাওঁ, তেতিয়া আমাৰ কি হয়, গোটেই কিডনিটোৰ পৰা ইউৰিন প্ৰডাকশ্যনটো বাঢ়ি যায়। যিহেতু ইউৰিনৰ প্ৰডাকশ্যন বাঢ়িব, তো কিডনিৰ পৰা ইউৰিনখিনি আপুনি গৈ তলত ব্লাডাৰত পাবগৈ, আৰু ব্লাডাৰত পোৱাৰ পাছত ব্লাডাৰটো ভালদৰে ধুই মেলি ওলাই যায়। তো সেইকাৰণে মই সকলোকে এতিয়া মানে কৈ আছোঁ যে আপোনালোকে সদায় ৰাতিপুৱা শুই উঠি যেতিয়া মুখ হাতবোৰ ধোৱাৰ পাছত খালী পেটত পাৰিলে মানে 2 গিলাচমান পানী খোৱা দৰকাৰ, নিয়মীয়াভাৱে ডেইলি শুই উঠি ৰাতিপুৱা 2 গিলাচমান পানী খাব লাগে। তেতিয়া কি হয়, একেবাৰতে মানে ৰাতিপুৱা 2 গিলাচমান পানী খোৱাৰ পাছত সেই পানীখিনি আপোনাৰ তেজৰ পৰা গৈ কিডনিৰ পৰা মানে পাচাবলৈ পৰিণত হৈ মেলি ব্লাডাৰত যাব, আৰু ব্লাডাৰটো ৰাতিপুৱাই এবাৰ ৱাছ হৈ যায়। তো সেইকাৰণে পানী খোৱাটো বহুত দৰকাৰ। এতিয়াতো পানীৰ ওপৰত আৰু যেনেকৈ কিছুমানৰতো ইমিউনিটিটো কমি আহে, যিটো মই যোৱা ইণ্টাৰভিউটোতো কৈছিলোঁ, ডায়েবেটিছত মানে আপোনাৰ ইমিউনিটিটো কমি আহে, শৰীৰৰ যিটো মানে যুঁজাৰ শক্তি এটা থাকে সেইটো কমি আহে। তো তেনেকুৱা যিবোৰ ইমিউনো কম্প্ৰমাইজ বুলি ক'ব পাৰি, যিবোৰ লোকৰ মানে ধৰক ওজন বেছি, যাৰ ডায়েবেটিছৰ প্ৰব্লেম আছে, বা ধৰক নানা ধৰণৰ বেমাৰো থাকিব পাৰে, যেনেকৈ কিডনি প্ৰব্লেম আগৰ পৰাই আছে ধৰক, আৰু প্ৰেছাৰৰ প্ৰব্লেম আছে ধৰক, আৰু নানা ধৰণৰ বেমাৰত ভুক্তভোগী ৰোগীসকলৰ মানে ইনফেকশ্যন হোৱাৰ চান্সটো বেছি বাঢ়ি যায়, পাচাবৰ ইনফেকশ্যনটো। তো তেওঁলোকেও একেই কথা, নিয়মীয়াভাৱে পানী বেছিকৈ খাব লাগে। অলপ প্ৰিকশ্যন কি আৰু, নিজৰ গুপ্তাংগটো মানে শৰীৰৰ গুপ্তাংগবোৰ চাফা কৰি ৰখাটো বেছি দৰকাৰ। সেইখিনি সাৱধানতাই ল'ব লাগে। আৰু যদি বিশেষ তেওঁলোকৰ ৰোগসমূহ বাঢ়ি যায়, তেতিয়া চিকিৎসকৰ ওচৰত নিশ্চয় কাষ চাপিব লাগে। বহুতে এই ক্ষেত্ৰত নাহেও বা লাজ কৰে। এইবোৰ যদি আপোনালোকৰ মানে এইবোৰ মানে চিমটমছবোৰ যদি পায়, তো এইবোৰ আপোনাৰ প্ৰব্লেমবোৰ যদি দেখা পোৱা যায়, তেতিয়া ডক্টৰৰ ওচৰত আহিব লাগে। কিয়? ডক্টৰকেইজনে পৰীক্ষা মেলি কৰি চায়। যেতিয়া পেচেণ্ট এজনে ৰোগীজনক চায়, তেওঁলোকৰ এতিয়া লাজ কৰিতো লাভ নাই, গুপ্তাংগটো চোৱা যায়, পুৰুষ হওক বা মহিলা হওক। তেতিয়া আমি দেখা পাওঁ যদি ইনফেকশ্যন হয়, তেতিয়া আপোনাৰ ধৰক কিছুমানৰ ধাতু দুৰ্বলো থাকে, বগা চাপ যায়, সেইবোৰ আমি
যেতিয়া আমি পৰীক্ষা কৰি চাওঁ পেচেণ্টক নিজৰ সন্মুখত তেতিয়া দেখা পাওঁ তো সেইকাৰণে ডক্টৰৰ ওচৰত আহিলে কিছুমান বেমাৰ যদি লুকাইও আছে সেইবোৰ মানে ধৰা পোৱা যায় আৰু তাৰ উপৰিও আমি কিছুমান টেষ্ট কৰিব দিওঁ যেনেকৈ আপোনাৰ প্ৰথমতেতো আমি ইউৰিনৰ এটা ৰুটিন এক্সামিনেশ্যন দিওঁ তাত যদি ৰুটিন এক্সামিনেশ্যনত আমি চাওঁ ইউৰিনটো এচিডিক হ'ব পাৰে যিহেতু এচিডিক ইউৰিন এচিডটোতো গমেই পায় এচিডৰ পৰা পূৰা জ্বলা পোৰা সেইটো মানে অনুভৱ হয় তো সেই এচিডিক ইউৰিনত আপোনাৰ যেতিয়া ইউৰিনটো এচিডিক হয় পাচাব পূৰা জ্বলে মানে তো সেইটো সময়ত আপোনালোকে চাগে যিসকল ৰোগীয়ে ব্যৱহাৰ কৰিছে এটা এলকালাইজাৰ বুলি দিয়া যায় যিটো মানে আপোনাৰ পানীত মিহলি কৰি খাব লাগে এটা দৱাই তো সেইটো খোৱাৰ পাছত অলপ আৰাম পায় কিন্তু অকল সেইটো খালেই নহয় কেতিয়াবা ইনফেকশ্যন থাকিব পাৰে তো ইনফেকশ্যনৰ কাৰণেতো এণ্টিবায়'টিক লাগিব তো এণ্টিবায়'টিক এতিয়া য'ৰ ত'ৰ পৰা ইনে লৈ মেলি খোৱাটো ভুল কাৰণ সদায় এণ্টিবায়'টিক স্পেচিফিক হ'ব লাগে স্পেচিফিক মানে আমি এটা ইউৰিনৰ কালচাৰ কৰোঁ যিটো আপোনাৰ 3 দিন লাগে কালচাৰ মানে কি হয় ইউৰিনটো আমি কালেক্ট কৰোঁ কালেক্ট কৰি আপোনাৰ কালচাৰ প্লেট থাকে তাত মানে আমি ইউৰিনটো পেলাই দিওঁ পেলোৱাৰ পাছত আপোনাৰ যিবোৰ বীজাণু যদি থাকে ইউৰিনত তো সেই বীজাণুবোৰ আপোনাৰ মানে বিকৃতি হয় মানে এটাৰ পৰা দুটাৰ পৰা চাৰিটাৰ পৰা ধৰক 16টা এনেকৈ বাঢ়ি যায় তো সেই বিকৃতি হওঁতে সময় লাগে তো আমি 3 দিন সময় লওঁ 3 দিনৰ পাছত যেতিয়া আপোনাৰ বীজাণুবোৰ বাঢ়ি যায় নম্বৰত সংখ্যাত মানে তাৰপিছত আমি সেইবোৰ আপুনি ছেপাৰেট কৰি তাত এণ্টিবায়'টিক দিয়া যায় তো তাৰপাছত দেখা যায় যে কোনটো এণ্টিবায়'টিকে আপোনাৰ সেই বীজাণুখিনিক মাৰিব পাৰিছে তো সেই এণ্টিবায়'টিকটো ডক্টৰে লিখিব তো এইখিনিতো নিজে কৰিব নোৱাৰি তো ডক্টৰৰ ওচৰত অহা দৰকাৰ কাৰণ ইনে নজনা নেমেলাকৈ যদি এণ্টিবায়'টিক খায় সেই এণ্টিবায়'টিকখিনি পাছলৈ গৈ ৰেজিষ্টেণ্ট হৈ যায় আৰু ভৱিষ্যতত সেই এণ্টিবায়'টিকবোৰ কাম নকৰা হ'ব তো সেইকাৰণে ইউৰিনৰ কালচাৰ কৰা বহুত দৰকাৰ পানীৰ পৰিমাণটোতো খাবই লাগিব আৰু খোৱা বোৱাৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব কিছুমানে কয় বা আমি সচৰাচৰ শুনি আহোঁ যে জ্বলা মছলা জাতীয় খাদ্যসমূহ ত্যাগ কৰিব লাগে এইখিনি কিমান হয় এইটো সত্য বাৰু হয় এতিয়া আমি নিজে গম পাওঁ জ্বলা বেছি খালে নেক্সট দিনাখন পায়খানা কৰোঁতেতো জ্বলা পোৰা কৰে সেইটোতো চবেই মানে অনুভৱ কৰিছে তো সেনেকুৱাই পেচাবো জ্বলা পোৰা কৰে অলপ মানে পৰিমাণত তো হয় জ্বলা পোৰা অলপ কম খাব লাগে যিহেতু আপোনাৰ যিটো আমাৰ মছলা জ্বলা চলা এইবোৰৰ পৰা আমাৰ গেষ্ট্ৰাইটিছ খুব হয় যিসকল মানুহৰ গেষ্ট্ৰাইটিছ আছে তেওঁলোকেতো অলপ মছলা কম পৰিমাণত তেল কম পৰিমাণত জ্বলাবোৰ কম পৰিমাণত মানে এইবোৰ ভোগ কৰিব লাগে নিয়মীয়াভাৱে আমি যিবোৰ বস্তু শাক পাচলি আৰু ফল মূল খোৱাটো বহুত দৰকাৰ ফল মূলত বহুত ধৰণৰ ভিটামিনছ পোৱা যায় তো সেই ভিটামিনছখিনি আমি যিটো বেলেগ আহাৰৰ পৰা নাপাওঁ তো সেইকাৰণে আমি ফল মূল খোৱাটো বহুত দৰকাৰ মেইনলি বিকজ অফ দ্য ভিটামিনখিনিৰ কাৰণে আমি ফল মূল বহুত খাব লাগে আৰু বাকীটো হয় কাৰ্বহাইড্ৰেটটো আমাক লাগেই বডিত কাৰ্বহাইড্ৰেট আমি ক'ৰ পৰা পাওঁ আপোনাৰ ধৰক ভাতৰ পৰা পাওঁ চাউলৰ পৰা মানে আৰু ছেকেণ্ড আপোনাৰ ৰুটি এইবোৰতো নিয়মীয়াভাৱেতো খাবই লাগিব ৰুটি শাক পাচলি বেছি খাব লাগে শাক পাচলি এতিয়া বেছিকৈ খালে কি হয় ফাইবাৰ হ'লে আমাৰ পায়খানাটো সদায় ক্লিয়াৰ হয় তো সেইকাৰণে মই চবকে ক'ম যে শাক পাচলি খাওক শাক পাচলি খোৱা বহুত দৰকাৰ সেউজীয়া শাক পাচলি যেহেতু আপোনাক আমি যোৱাটো ভিডিঅ'ত আমি জানিব পাৰিছিলোঁ আপোনাৰ সময়সূচী একেটাই থাকিবনে বা হলি চিটিতে আপুনি হলি চিটি ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰতে আপুনি ইয়াতে বহাৰ কথা আপুনি কৈছিল ৰোগীসকলক আৰু পিছলৈ ইয়াতে পোৱা যাবনে আপোনাক ৰোগীসকলে যদি আপোনাক যোগাযোগ কৰিব বিচাৰে মই হলি চিটি ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ যিটো নকাৰীত আছে ইয়াতে উপলব্ধ থাকিম মই ৰাতিপুৱা পুৱাৰ 11 বজাৰ পৰা দিনৰ 2টা বজালৈকে তো এইখিনি সময়ত যদি সমস্যাবোৰ লৈ আহে তেতিয়া মোক পোৱা যাব